ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা চাহপাত নিকিনে বটলি ফেক্টৰীয়ে। কেন্দ্ৰীয় কেবিনেটৰ হঠকাৰী সিদ্ধান্তত দিশহাৰা ক্ষুদ্ৰ চাহ খেতিয়ক। কি কৰিব কি নকৰিব ভাবি বিপাঙত ৰাজ্যৰ লাখ লাখ থলুৱা কৃষক। ভোট বেংক হিচাপে ব্যৱহাৰ কৰা চাহ মজদুৰ আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ দুৰ্দশাগ্ৰস্ত অৱস্থা। কেন্দ্ৰীয় কেবিনেটৰ এটা সিদ্ধান্ত ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কে পৰিছে বিপাঙত। চাৰিওফালৰ পৰা সমস্যাই আগুৰি থকা চাহ মজদুৰ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পুনৰ মূৰত যেন মাধমাৰ পৰিছে। কিয়নো কেন্দ্ৰীয় কেবিনেটে বটলি ফেক্টৰীসমূহলৈ শেহতীয়াভাৱে এক নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত কোৱা হৈছে যে বটলি ফেক্টৰীসমূহে 100% চাহপাত নিলাম বজাৰৰ জৰিয়তে বিক্ৰী কৰিব লাগিব আৰু লগতে চাহৰ গুণগত মান বাহাল ৰাখি কেঁচাপাতসমূহ হ'ব লাগিব ৰাসায়নিক দ্ৰব্যবিহীন। আৰু এইখিনিতে ক্ষুদ্ৰ চাহ খেতিয়কসমূহলৈ যেন বজ্ৰাঘাত পৰিছে। ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা কেঁচাপাতসমূহ ল'বলৈ অস্বীকাৰ কৰি বটলি ফেক্টৰীয়ে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা বিচাৰিছে ৰাসায়নিক দ্ৰব্যবিহীন প্ৰমাণপত্ৰ। এই সিদ্ধান্ত মৰ্মে 1 এপ্ৰিলৰ পৰা কেঁচাপাত লোৱাৰ পৰা বিৰত আছে বটলি ফেক্টৰীসমূহ, যাৰ বাবে ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কে দিনতে আন্ধাৰ দেখিছে। আৰু এতিয়া এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰায় 60,000 চাহ খেতিয়ক থকা তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই মঙলবাৰে এক জৰুৰী সভা অনুষ্ঠিত কৰে। এই সভাত সন্থাই ভাৰতীয় চাহ বোৰ্ড আৰু বটলি ফেক্টৰীৰ সিদ্ধান্তক ক্ষুৰধাৰ সমালোচনা কৰে। বিষয়টোৰ সন্দৰ্ভত তিনিচুকীয়া আয়ুক্তলৈ এখন স্মাৰকপত্ৰ আৰু ইয়াৰ সমাধান সূত্ৰ উলিয়াবলৈ অনুৰোধ কৰিছে সন্থাটোৱে। উল্লেখ্য যে ৰাসায়নিক দ্ৰব্য পৰীক্ষা কৰিবলৈ আজি পৰ্যন্ত এটা পৰীক্ষাগাৰ নাই ৰাজ্যখনত। আমাৰ সাধাৰণ পৰিষদৰ সভা আজি আহ্বান কৰা হ'ল তিনিচুকীয়া জিলা সমিতিৰ আমাৰ কাৰ্যালয়ত। আমি এটা সিদ্ধান্ত লৈছোঁ, বটলি ফেক্টৰী এছ'চিয়েটে বেন কেমিকেলৰ ওপৰত যিটো হঠকাৰী সিদ্ধান্ত লৈ পাত ক্ৰয় নকৰা খেতিয়কে উৎপাদন কৰা পাত ক্ৰয় নকৰা যি সন্দৰ্ভত তেওঁলোকে যিটো সিদ্ধান্ত লৈছিলে যে কেমিকেল ওলাইছে বুলি, এই সিদ্ধান্তটোৰ ওপৰত আমি খেতিয়ক বিমত পৰিছিলোঁ। আৰু সেইকাৰণে আমি আজি জৰুৰীকালীনভাৱে আমাৰ সাধাৰণ পৰিষদৰ সভাক আহ্বান কৰি আজি আমি এটামান সিদ্ধান্ত লৈছোঁ যে আমি বেন কেমিকেলটো আমাৰ তিনিচুকীয়াৰ পৰা সম্পূৰ্ণভাৱে আমি শেষ কৰিবৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ আজি। আৰু আমাৰ প্ৰতিখন আঞ্চলিকৰ সভাপতি সম্পাদক প্ৰমুখ্য কৰি বিষয়ববীয়াসকল আজি আমাৰ ইয়াত উপস্থিত হৈ তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলত তেওঁলোকৰ নিজৰ নিজৰ আঞ্চলিকত তেওঁলোকে গৈ সজাগতা সভা পতাৰ উপৰিও খেতিয়কসকলৰ এটা কথাই তেওঁলোকে বুজাব যে বেন কেমিকেলটো আমি মৰাও নাই আৰু ভৱিষ্যত আমি নেমাৰোঁ আৰু আমি গুণগত চাহ উৎপাদন কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সিদ্ধান্তবিলাক আমি ইতিমধ্যে জিলা প্ৰশাসনক জনাম আৰু ভাৰতীয় চাহ বোৰ্ডক জনাম আৰু আমাৰ যিটো FSSC আছে তেওঁলোককো আমি জনাম। তাৰপিছত যিসকলে ইতিমধ্যে এগ্ৰিকালচাৰ ছেক্টৰত মানে বেন কেমিকেল মাৰি আছে, যেনেকৈ ধৰক অকল চাহৰ উপৰিও ধৰক আপোনাৰ ধান আৰু যিবিলাক শাক পাচলিত মাৰিছে, আৰু সেইবিলাক বেন কেমিকেল আমাৰ তিনিচুকীয়াত বেন কৰিবৰ কাৰণে আমি জিলা উপায়ুক্তৰ থ্ৰুৱেদি আপোনাৰ জিলা কৃষি প্ৰশাসনক বা জিলা কৃষি বিষয়াসকলকো আমি আজি এখন স্মাৰকপত্ৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এই ব্যৱস্থাটোৱে এই গোটেই প্ৰক্ৰিয়া ব্যৱস্থাটোৱে আমি যে বেন কেমিকেলৰ পৰা বা আমি বিষাক্ত ৰাসায়নিক দ্ৰব্য আমাৰ চাহত নমৰাৰ উপৰিও খাদ্যবস্তু যিকোনো বস্তুত নমৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি জিলা প্ৰশাসনক আহ্বান জনাম। ডুমডুমাৰ পৰা ললিত পাটিৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।